ৰহাত এইবাৰ আকৰ্ষণীয় হ'ব যুঁজ টিকট পোৱা নোপোৱাৰ যুঁজখনেই জমি উঠিছে বিজেপিৰ যুৱ নেতা সঞ্জীৱ হাজৰিকা প্ৰবল দাবীদাৰ টিকটৰ আশাত আছে ন বিজেপি শশীকান্ত দাসো চমুচা পিছে বিধানসভা নিৰ্বাচন সমষ্টিয়ে ব্যাপক তৎপৰতা প্ৰাৰ্থীৰ দীৰ্ঘদিনে যিকোনো এটা দলৰ নীতি আদৰ্শৰে অনুপ্ৰাণিত হৈ ৰাইজৰ বাবে কাম কৰি অহা নেতাই এইবাৰ বিধায়কৰ আসনত বহি ৰাইজৰ সেৱা কৰাৰ সপোন দেখিছে পৰিকল্পনা কৰিছে সেয়াই প্ৰক্ৰিয়া কিন্তু তাকেই কৰিবলৈ যাওঁতে আহে বিধি পথালি তেতিয়াই আকৰ্ষণীয় হৈ উঠে একোটা সমষ্টিৰ নিৰ্বাচনী যুঁজ ৰহাত এইবাৰ কোনে পাব বিজেপিৰ টিকট কংগ্ৰেছৰ পৰা বিধায়ক হোৱা শশীকান্ত দাসে কংগ্ৰেছ ত্যাগ কৰিলে খুব কম দিনৰ ভিতৰতে শশীকান্ত দাসে বিজেপিত যোগদান কৰিব সেই কথা ইতিমধ্যে নিশ্চিত হৈছে কিন্তু বিজেপিত যোগদান কৰিয়ে টিকট পাবনে নিশ্চিত নহলেও সমষ্টিত ঘূৰি আছে শশীকান্ত সাংবাদিকৰ সন্মুখত প্ৰশংসা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আনুষ্ঠানিকভাৱে বিজেপিত যোগদান নকৰিলেও বিজেপিৰ প্ৰশংসাত পঞ্চমুখ শশী এতিয়া ৰহাত উন্নয়নৰ বাতাবৰণ গঢ় লৈ উঠিছে মুখ্যমন্ত্ৰীক মই অভিভাৱক বুলি ভাবোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰহা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত অভিভাৱক হিচাপে সন্মুখৰ পৰা নেতৃত্ব দিয়া কথাখিনি তেখেতে মোক অৱগত কৰিছিলে আৰু মই অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ যে আজি অসমৰ সৰ্বকালৰ দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ৰহা সমষ্টিৰ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি শিক্ষানুষ্ঠানৰ পৰা আৰম্ভ কৰি পেলাই আজি জোঙালবলহু পৰ্যটন ক্ষেত্ৰলৈকে বা বান গৰাখহনীয়াৰ পৰা আৰম্ভ কৰি আমাৰ মাথাউৰি নিৰ্মাণৰ পৰা আৰম্ভ কৰি আমি যথেষ্টখিনি আজি স্বাস্থ্য আপুনি দেখিছে উপকেন্দ্ৰৰ পৰা আৰম্ভ কৰি আজি ৰহা সমষ্টিত এক ব্যাপক উন্নয়নৰ দিশত আমি অগ্ৰসৰ হ'বলৈ সক্ষম হৈছোঁ একমাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বৰ বাবে শশীকান্তৰ মতে ৰহাৰ সমস্যাই শেষ হৈ গ'ল সেয়ে বিজেপিত যোগদান কৰি এইবাৰ গেৰুৱা দলৰ বিধায়ক হোৱাৰ আশা কিন্তু সেই পথ যেন মসৃণ নহ'ব প্ৰায় 15 বছৰ ধৰি দলৰ হৈ কাম কৰি আছে সঞ্জীৱ হাজৰিকাই কালি পৰহি কংগ্ৰেছৰ সংগ এৰি আহিছে শশীকান্ত দাসে সেয়ে এইবাৰ ৰহাৰ একাংশ বিজেপি কৰ্মী আৰু ৰাইজে বিচাৰিছে টিকট সঞ্জীৱ হাজৰিকাই পাওক মই পাৰ্টি হিচাপে মই বিজেপি পুৰণা কাৰ্যকৰ্তা হিচাপে মই এজনক এটা কথাই বিচাৰোঁ যে নতুনতকৈ পুৰণা বিজেপি কৰ্মী এজনে জ্যেষ্ঠ যিজন কৰ্মী বহুত দিনৰ পৰা লাগি আছে তেওঁ পালে আমি ভাল পাওঁ তেওঁ সমাজৰ হৈ বহুত কৰি আছে বৰ্তমান MLA নহ'লেও তেওঁ বহুত কাম কৰি আছে সেইটো কাৰণে আমি মানে পুৰণা কৰ্মী হিচাপে পুৰণা জ্যেষ্ঠ যিজন আমাৰ কৰ্মী তেওঁ পালে আমি ভাল পাওঁ এই ক্ষেত্ৰত ল'ব গ'লে আমি ধৰি লওক সঞ্জীৱ হাজৰিকাৰ নামটো ল'ব লাগিব তেওঁ বৰ্তমান সংগঠনৰ বহুত কৰি আছে ৰহা সমষ্টিৰ বাসিন্দা হিচাপত আমাৰ পুৰণা কাম বন কৰি অহা সকলোখিনি কাম বিগত বছৰত যিমান দিন সঞ্জীৱ হাজৰিকাই কৰিছিলে সেইখিনি কামৰ ওপৰত আমাৰ কিছু আস্থা আছে সেয়েহে আমি আকৌ আগন্তুক যিটো ২৬ নিৰ্বাচন আহি আছে সেই নিৰ্বাচনত আমি সঞ্জীৱ হাজৰিকাকে বিচাৰোঁ ইপিনে বিজেপিৰ একাংশ কৰ্মীয়ে শশীকান্ত দাসে বিজেপিৰ প্ৰাৰ্থী হোৱাটো কামনা কৰিছে আগন্তুক দিনক আমিও বিচাৰোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ পৰা তেওঁ বিধায়ক হৈ আমাৰ ৰহা সমষ্টিলৈ আহক আৰু যিখিনি কাম হ'বলগীয়া আছে সেইখিনি অতি ক্ষিপ্ৰতাৰে আগন্তুক দিনত সোনকালে আহক আৰু সেইবাবে আমি শশীকান্ত দাস ডাঙৰীয়াক ৰহা সমষ্টিৰ পৰা আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থিত্ব হোৱাটো বিচাৰোঁ এইবাৰ কংগ্ৰেছেও ৰহাৰ প্ৰাৰ্থী এতিয়ালৈ নিশ্চিত কৰিব পৰা নাই একে সময়তে দীৰ্ঘদিনে বিজেপি দলৰ হৈ কাম কৰি ৰাইজৰ মাজলৈ সোমাইছে সঞ্জীৱ হাজৰিকা নতুনকৈ অহা শশীকান্তক ৰহাৰ বিজেপি কৰ্মীয়ে আঁকোৱালি ল'বনে তাতোকৈ ডাঙৰ প্ৰশ্নটো হ'ল মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াইও কৈ থৈছে নতুনকৈ দললৈ আহিলেই টিকট পোৱাটো নিশ্চিত নহয় শশীকান্ত দাসৰ সা সম্পত্তিক লৈও আছে অভিযোগ ৰহাৰ ৰাইজৰ মাজত বিয়পিছে কেতবোৰ ফটোগ্ৰাফো সেয়ে এইবাৰ আকৰ্ষণীয় হৈ উঠিছে ৰহাৰ যুঁজ আত্মবিশ্বাসী সঞ্জীৱ হাজৰিকা যথেষ্ট আশাবাদী যদি দিয়ে চাওক মোক টিকেট যদি দিয়ে তে ৰহা ৰাইজে আজি 12-15টা বছৰ ৰাইজৰ মাজত আছো আৰু মই যথেষ্ট আশাবাদী ৰাইজে মোক আশীৰ্বাদ দিব আগুৱাই যাবলৈ ৰহাখনক উন্নতিৰ দিশত লৈ যাবৰ কাৰণে কাম কৰিবৰ কাৰণে নিশ্চয় আশীৰ্বাদ দিব নিশ্চয় ভাৰতীয় জনতা পাৰ্টি জয় নিশ্চিত ৰহা সমষ্টি তাত কোনো দ্বিমত নাই এইবাৰ ৰহাত কি হয় লক্ষণীয় হ'ব ৰহাৰ পৰা ৰমেশ নাথৰ সহযোগত নাজিৰ আহমেদৰ ৰিপৰ্ট NKTV+